Good night, everybody. এতিয়া আমি আৰম্ভ কৰিম শিশুসকলৰ শিশুসকলে ইংৰাজীত কেনেকৈ পাৰ্গতশালী হ'ব পাৰে, কেনেকৈ বানানটো শুদ্ধকৈ ক'ব পাৰে। ইয়াৰ আগতে মই এটা ভিডিঅ' বনাইছোঁ। আজি সেই ভিডিঅ'টো আৰু ৰিপিট নকৰোঁ। আৰু সেই ভিডিঅ'খনৰ পিছৰ ষ্টেজৰ পৰা আমি অইন এটা ভিডিঅ' বনাই আছোঁ। আৰু এই ভিডিঅ'টো হ'ব চৰাইৰ আখৰৰ সলনি। আমি ইংৰাজীত কি ব্যৱহাৰ কৰোঁ? এ নাইবা ও। যে চৰাইৰ আখৰৰ সলনি এ নাইবা ও আমি ব্যৱহাৰ কৰোঁ। কোন সময়ত এ হ'ব চৰাইৰ সলনি, কোনটো সময়ত এ হ'ব আৰু চৰাইৰ সলনি কোনটো সময়ত অ হ'ব, এই সম্পৰ্কে এতিয়া আমি আলোচনা কৰিম। মোৰ এই ভিডিঅ'খন চালে আপোনালোকে অফলাৰ অন্তত অৰ্ধেক আখৰৰ ব্যৱহাৰ জানিব। অফলাৰ 11টা আখৰৰ ভিতৰত আজি আমি 7টা মান আখৰ সম্পৰ্কে আলোচনা কৰিম। অফলাৰ 11টা আখৰৰ ভিতৰত 7টা আখৰ সম্পৰ্কে আমি এতিয়া আলোচনা কৰিম। তেনেহলে অফলাৰ চৰাইৰ আখৰৰ সলনি কেতিয়া এ হয় আৰু কেতিয়া ও হয়, এই সম্পৰ্কে আলোচনা কৰিম। আপোনালোকে মনোযোগ দি মোৰ ক্লাছখন চাব যে ও আচলতে কেনেকুৱা সময়ত ও ব্যৱহাৰ কৰা হয়। যে এটা বানান চোৱা, যে আমি যদি ছাত্ৰ ছাত্ৰীহঁতক বটল এই বানানটো ইংৰাজীত যদি লিখিবলৈ দিওঁ, বেছিভাগ ছাত্ৰ ছাত্ৰীসকলে এই বানানটো কি লিখে জানা? যে ব আখৰৰ ইংৰাজী বি, ট আখৰৰ ইংৰাজী টি, ল আখৰৰ ইংৰাজী এল। তেনেহলে বানানটো হল বটল। তেনেহলে এনেকুৱাকৈ বানানটো যদি লিখে তেতিয়াহলে কি হব? সম্পূৰ্ণৰূপে ভুল হব। আপোনালোকে চাব যে শুদ্ধ বানানটো আমি কেনেকৈ লিখো। ব আখৰৰ ইংৰাজী বি, আৰু ব আখৰৰ লগত কি নাই? স্বৰবৰ্ণৰ চিহ্ন নাই, কোনো ধৰণৰ স্বৰবৰ্ণৰ চিহ্ন নাই। এই স্বৰবৰ্ণৰ চিহ্ন থকাৰ কাৰণে শব্দৰ মাজত এটা কি হব? ও হব। এবার চোৱা, ট আখৰৰ ইংৰাজী কি? টি। ট আখৰৰ লগত কি নাই? স্বৰবৰ্ণৰ চিহ্ন নাই, সেইকাৰণে হব ও। আৰু ল আখৰৰ ইংৰাজীটো হব কি? এল। তেনেহলে বানানটো হল বটল। কিন্তু এটা কথা মনত কৰিব যে ল আখৰৰ লগতো দেখোন নাই, যে এইটো ও হব পাৰে, কিন্তু কেতিয়াও হব নোৱাৰে। শব্দৰ শেষত ও ব্যৱহাৰ কৰিব নালাগে, কাৰণ বটল বানানটো উচ্চাৰণ কৰোতে বৰ লগত এটা চৰাইও যুক্ত উচ্চাৰণ হয়, গোপনীয় ভাৱে তোৰ লগত চৰাইও গোপনীয় ভাৱে উচ্চাৰণ হয়, কিন্তু হেক আখৰৰ লগত চৰাইও গোপনীয় ভাৱে উচ্চাৰণ নহয়। সেইভাবে বি ও টি ও এল, বটল এইটো হল। তেনেকুৱাকৈ কঠোৰ, ক খ পেট কেটাৰ কঠোৰ। তেনেহলে এই বানানটো ইংৰাজীত লিখিবলৈ হলে কি হব? ক আখৰৰ সলনি কি হব? কে হব। কৰ লগত কি নাই? স্বৰবৰ্ণৰ চিহ্ন নাই, সেইকাৰণে শব্দৰ মাজত এটা ও হব। আৰু ঠ আখৰৰ ইংৰাজী কি হব? তেনেহলে টি এইচ মানে ঠ। আৰু ঠৰ লগতে কি নাই? স্বৰবৰ্ণৰ কোনো ধৰণৰ চিহ্ন নথকাৰ কাৰণে ইয়াত এটা ও হব। আৰু পেট কেটাৰৰ আখৰৰ ইংৰাজী হব আৰ। তেনেহলে উচ্চাৰণটো হব কি? কঠোৰ। তেনেহলে এনেকুৱাকৈ যদি আমি বানানবোৰ লিখো, তেতিয়াহলে আমাৰ বানানবোৰ শিকাত একেবাৰে সহজ আৰু সৰল হব। আমাৰ কোনো ধৰণৰ কঠিনতাৰ সৃষ্টি নহয়। আৰু বানানসমূহ আমাৰ মুখস্থ কৰিব নালাগে, কেৱল মুখস্থ কৰি ৰাখিব লাগে। ব্যঞ্জন বৰ্ণৰ লগত কোনো ধৰণৰ স্বৰবৰ্ণৰ চিহ্ন নাথাকিলে শব্দৰ মাজত এটা এটা এ হব, ও হব। শব্দৰ মাজত কি হব? এটা এটা ও হব। যে আৰু বানানবোৰ চোৱা, যে ব বটক। তেনেহলে ইয়াৰ ইংৰাজী বানানটো কি হব? ইয়াৰ ইংৰাজী বানানটো হব ব আখৰৰ সলনি কি লিখিবা? বি।
ব আখৰৰ লগত কি নাই স্বৰবৰ্ণৰ চিহ্ন নাই সেইকাৰণে শব্দৰ মাজত কি লিখিবা ও লিখিবা ট আখৰৰ লগত ট আখৰৰ ইংৰাজী হ'ল টি থি যে আৰু যে ট আখৰৰ লগত কি নাই স্বৰবৰ্ণৰ চিহ্ন নাই ট আখৰৰ লগত কি নাই স্বৰবৰ্ণৰ চিহ্ন নাই সেইকাৰণে শব্দৰ মাজত এটাও ক আখৰৰ ইংৰাজী কি লিখিবা ক আখৰৰ ইংৰাজী হ'ব চি তেনেহলে এইবাৰ হ'ব কি ট এনেকুৱাকৈ আৰু এইবাৰ মন কৰা যে আমি চৰাইৰ আখৰৰ সলনি কেতিয়া এ লিখা হয় এই সম্পৰ্কে এতিয়া আলোচনা কৰিম তেনেহলে চৰাইৰ আখৰৰ সলনি কেতিয়া এ হয় যে যেনেকুৱাকৈ দিন্ত নয় দ্বন্দ্ব যে আচলতে কি এইটো এই আখৰটো আচলতে কি এই আখৰসমূহ কি বুলি কয় দিন্ত নয় দ্বন্দ্ব পয়নন্য পয়মম্য এই আখৰসমূহ আচলতে কি এই আখৰসমূহ আচলতে কি আছে যে দুটা ব্যঞ্জন বৰ্ণ একেলগে লিখা আছে এই দুটা ব্যঞ্জন বৰ্ণ যদি একেলগে লিখা থাকে তেনেহলে এই শব্দসমূহক কোৱা হয় যুক্তাক্ষৰ যে এই আখৰসমূহক কি বুলি কোৱা হয় যুক্তাক্ষৰ মানে কি বা যুক্তাক্ষৰ কাক বলে তেনেহলে যুক্তাক্ষৰৰ ডেফিনেশ্যন হৈছে দুই বা তাতকৈ অধিক আকৌ কৈ আছো দুই বা তাতকৈ অধিক ব্যঞ্জন বৰ্ণ একে স্থানত বা একে ঠাইত লিখা থাকিলে সেই আখৰসমূহক যুক্তাক্ষৰ বুলি কোৱা হয় এই যুক্তাক্ষৰৰ লগত যদি স্বৰবৰ্ণৰ চিহ্ন নাথাকে তেনেহলে শব্দৰ মাজত কি লিখা হয় এটা এ লিখা হয় চাব দিন্তন নয় দ্বন্দ্ব দিন্তন আখৰৰ ইংৰাজী এন দ আখৰৰ ইংৰাজী ডি আৰু ইয়াৰ লগত কি নাই স্বৰবৰ্ণৰ চিহ্ন নাই আৰু এই স্বৰবৰ্ণৰ চিহ্ন নথকাৰ কাৰণে এটা এ হ'ব তেনেহলে এইবাৰ চোৱা যে কয়নন্য আখৰক ক আখৰৰ ইংৰাজী কি হ'ব যুক্ত আখৰ হিচাপে যেতিয়া ক থাকিব তেতিয়া ক আখৰৰ সলনি কি লিখা হয় চি আকৌ কৈ আছো কৰ লগত যদি কোনো ধৰণৰ যুক্ত আখৰ থাকে তেতিয়াহলে ক আখৰৰ সলনি চি লিখা হয় এবাৰ দিন্তন্য আখৰৰ ইংৰাজী হ'ব কি এন আৰু এই আখৰটোৰ লগত কি নাই স্বৰবৰ্ণৰ চিহ্ন নাই সেইকাৰণে ইয়াত কি হ'ব এটা এ হ'ব তেনেহলে এইবাৰ তলৰ এটা আছে কি কয়মম্য এইটো কি হ'ব কয়মম্য তেনেহলে কয়মম্যৰ ইংৰাজীটো কি হ'ব ক আখৰৰ ইংৰাজী হ'ব কি চি যে চি কিয় হল এই এটা প্ৰশ্ন আহিব পাৰে যে এইটো চি কিয় হল ক আখৰৰ সলনি আমি সদায় কে লিখো কে বেছিকৈ লিখো কিন্তু ইয়াৰ এই ঠাইত এই স্থানটোত কেৰ সলনি আমি চি লিখিলো কিয় চি লিখিলো ক আখৰটো কি আছে যুক্ত আখৰ হিচাপে আছে যেতিয়াই ক যুক্ত আখৰ হিচাপে থাকিব তেতিয়াই ক আখৰৰ সলনি চি লিখা হয় আৰু ম আখৰৰ ইংৰাজী হ'ব এন আৰু এই যুক্ত আখৰটোৰ লগত কি নাই স্বৰবৰ্ণৰ চিহ্ন নাই সেইকাৰণে এই আখৰটোৰ সলনি কি লিখিবা এ লিখিবা এনেহলে হল কয়মম ম ঠিক তেনেকুৱাকৈ তালিব ছয় ৰ প্লাছ ৰ তেনেহলে ইয়াৰ ইংৰাজীটো কি হ'ব তালিব স্বৰ ইংৰাজী কি হ'ব এছ এইচ তালিব হ আখৰটোৰ ইংৰাজী কি এছ এইচ আৰু ৰ ফালাৰ ইংৰাজীটো হ'ব কি আৰ তেনেহলে এই আখৰটোৰ লগতে কি নাই স্বৰবৰ্ণৰ চিহ্ন নাই সেইকাৰণে এটা শেষত এই ব্যৱহাৰ কৰা হয় যেনেকুৱাকৈ আৰু হ'ব পাৰে ময়ূৰ ফালাম ৰ তেনেহলে ইয়াৰ ইংৰাজী কি হ'ব ম আখৰৰ ইংৰাজী কি হ'ব এম আৰু ৰ ফালাৰ ইংৰাজী কি হ'ব আৰ আৰু এই ময়ূৰ ফালাম ৰ ই এটা যুক্ত আখৰ ইয়াৰ লগত স্বৰবৰ্ণৰ চিহ্ন নাই সেইকাৰণে ইয়াৰ শেষত কি হ'ব এটা এ হ'ব বুজি পাইছেনে আপোনালোকে যে আৰু আমি যে ব্যৱহাৰ কৰি আছো যে যিকোনো কনসনেন্টৰ পিছত যদি আৰ লিখা হয় আকৌ মন কৰিব কনসনেন্টৰ পিছত যদি আৰ লিখা হয় তেতিয়াহলে আৰৰ উচ্চাৰণ ৰফালা হিচাপে কৰা হয় যে এইবাৰ কি কয় ৰফালা ক্ৰ তেনেহলে ইয়াৰ ইংৰাজীটো কি হ'ব চি আর এ কয় রফালা ক্র ভয় রফালা ব্র তেনেহলে ইয়াৰ ইংৰাজী বানানটো কি হ'ব ভি আর এ তেনেহলে এইবাৰ মন কৰিব যে এইবাৰ ৰফালা দিলো ৰফালা থাকিলে কি হ'ব কনসনেন্ট আগত হ'ব তাৰ পিছত আর থাকিলে আৰৰ উচ্চাৰণটো কি কৰিবা রফালা হিচাপে উচ্চাৰণ কৰা হয় কিন্তু আৰু এটা আছে যে আমি ৰেপ সম্পৰ্কে ৰেপ মানে কি ৰেপৰ ইংৰাজী শব্দটো কি
যে ইংৰাজী আখৰটো কি হ'ব আর, ৰেপ মানে আর বুজাইছে। তেনেহলে আমি কোনটো সময়ত ৰেপ হিচাপে আৰক ৰেপ হিচাপে উচ্চাৰণ কৰিম এই সম্পৰ্কে অলপ আলোচনা শুনি লওক। যে আমি ৰেপক কেতিয়া আৰ হিচাপে উচ্চাৰণ কৰিম, যে কোনটো আৰক কেনেকুৱা ধৰণৰ আৰক কোন স্থানত বহা আৰক আমি ৰেপ হিচাপে উচ্চাৰণ কৰিম। এবাৰ মন কৰিব, যেনেকুৱাকৈ কৰ্ম বানানটো আমি ইংৰাজীত কৰিলো, তেনেহলে এই বানানটো চোৱা যে কৰ্ম, তেনেহলে এই যে ম আখৰৰ আগত কিন্তু আৰৰ উচ্চাৰণ যে ৰেপৰ উচ্চাৰণ করা হয়েছে, সেই কারণে এইবার হব কি ক আখৰৰ ইংরেজি কি হব কে, কোৱাৰ লগত কি নাই স্বৰবৰ্ণৰ চিহ্ন নাই, সেই কারণে কি হব ও। যে এইবার কি হয়েছে রেপ হব কি আগতে উচ্চারণ করা হয়েছে, সেই কারণে আর, তার পিছত ম। এবার আরো একটা কথা মনত রাখিব, শব্দৰ শেষত কেতিয়াও যে এই বহুৱাব নালাগে। শব্দৰ শেষত কি বহুৱাব নালাগে, যুক্ত আখৰ যদি শেষৰটো আখৰ হয় তেতিয়াহলে এই বহুৱাব নালাগে। কিয় বহুৱাব নালাগে, আচলতে কৰ্ম অর্থাৎ এই ম উচ্চারণ করতে আসলতে কি শেষৰ ম উচ্চারণ করতে চৰাই উচ্চারণ হোৱা নাই, সেই কারণে এই দিব নালাগে। যিবিলাক আখৰ উচ্চারণ করতে চৰাইৰ উচ্চাৰণটো উজ্জ হৈ থাকে, সেইবিলাক শব্দৰ মাজত কি হব চৰাইৰ সলনি কেতিয়াবা ও আৰু কেতিয়াবা এ লিখা হয়। আমি এই বানানটো লিখিলো কর্ম। তেনেহলে রেপ অর্থাৎ কনসোনেন্টৰ আগত যদি আর থাকে তেনেহলে আৰৰ উচ্চারণ কি হিসাবে করা হয়, রেপ হিসাবে উচ্চারণ করা হয়। কনসোনেন্টৰ পিছত যদি আর থাকে তেতিয়াহলে আৰৰ উচ্চারণ র ফালা হিসাবে করা হয়। এবার চোৱা যে আমি এ নাইবা ও সম্পর্কে এতিয়া আলোচনা করি। এবার চোৱা যে আমি চৰাইৰ আখৰ গল, এইবাৰ চৰায়া আখৰ সম্পর্কে চৰায়া সমান সমান কি হব আকার সমান সমান এ নাইবা ইউ। এবার চোৱা আপোনালোকে যে এই চৰায়া আখৰৰ সলনি কোন সময়ত এ, চৰায়া আখৰৰ সলনি কোন সময়ত ইউ ব্যৱহাৰ কৰা হয়, এইটো অলপ মনোযোগ দি চাব। যে জফালা কোনো এটা আখৰৰ লগত জফালা আকাৰ থাকিলে, কি কৈছো জফালা আকাৰ থাকিলে এই ব্যৱহাৰ কৰা হয়। আৰু ডাইৰেক্ট আকাৰ থাকিলে ওয়ান সিলাবল যুক্ত শব্দ ডাইৰেক্ট আকাৰ থাকিলে আকাৰৰ সলনি ইউ লিখা হয়। যেনে কয় জফলা আকাৰ ট সি এ টি ক্যাট, ক্যাট। তেনেহলে আমি কি পালো, কয় জফলা আকাৰ ট ক্যাট, ক্যাট মানে কি মেকুৰী। তেনেহলে এই যে কয় জফলা আকাৰ ট, অর্থাৎ ইয়াত আমি কি পালো যে জফলা আকাৰ থাকিলে জফলা আকাৰৰ সলনি কি লিখা হয় এ লিখা হয়। আৰু কৰ লগত কৰ সলনি কি লিখা হৈছে চি, কিয় চি লিখা হল, কৰ লগত কি আছে যুক্ত আখৰ জফলা আছে, এই জফলা থকাৰ কাৰণে কৰ সলনি কি লিখা হৈছে চি লিখা হৈছে। এইবাৰ আপোনালোকে আৰু এটা বানান চাব যে মই জফলা আকাৰ দিন তন্ন, তেনেহলে এই শব্দটো এটা ওয়ান সিলাবল যুক্ত শব্দ, আৰু এই ওয়ান সিলাবল যুক্ত শব্দৰ মাজত আচলতে কি আছে জফলা আকাৰ আছে, সেই কাৰণে ম আখৰৰ ইংৰাজী কি হব এম, জফলা আকাৰৰ ইংৰাজী কি হব এ, দিনতন্ন আখৰৰ ইংৰাজী কি হব এন, তেনেহলে মেন। তেনেহলে আপোনালোকে অলপ মনোযোগ দি ভিডিঅখন চাব। এই ভিডিঅখন চাব আৰু লক্ষ্য কৰিব জফলা আকাৰ থাকিলে তেনেহলে কি লিখা হয় এই লিখা হয়। আৰু যদি লিখা হয় কয় আকাৰ কাট, তেনেহলে এই বানানটো কি হব কে ইউ টি, বুঝছেনে যে এই বানানটো কি আছে ওয়ান সিলাবল যুক্ত শব্দ কে ইউ টি কাট। যেনেকুৱাকৈ মই আকাৰ মাত, তেনেহলে কি হব এই শব্দটো ওয়ান সিলাবল যুক্ত শব্দ, এই ওয়ান সিলাবল যুক্ত শব্দত আচলতে কি হব ম আখৰৰ ইংৰাজী এম, আকাৰৰ ইংৰাজী কি হব ইউ, ট আখৰৰ ইংৰাজী টি, তেনেহলে মাত হল। যে আকৌ আমি লিখি দি আছো যে যেনেকুৱাকৈ ক্যাপ, কয় জফলা আকাৰ প ক্যাপ, তেনেহলে বানানটো কি হব সি এ পি। এই জফলা আকাৰ থকাৰ কাৰণে সি কৰ সলনি কি লিখা হৈছে সি, আৰু জফলা আকাৰ থকাৰ কাৰণে এ লিখা হৈছে ক আখৰৰ ইংৰাজী টি ক্যাপ। তেনেহলে আমি ও আৰু এই সম্পৰ্কেও আলোচনা কৰিলো। ঠিক এনেকুৱাকৈ যদি আপোনালোকে নিয়মিতভাৱে
ভিডিঅ'সমূহ চাই তেতিয়াহ'লে বানানবোৰ কেনেকৈ শুদ্ধকৈ লিখা হয় সেই সম্পৰ্কে আপোনালোকে বুজি পাব। আৰু ইয়াৰ পিছত আমি আৰু কিছুমান বানান দিম যে হ্ৰস্ব ই আখৰৰ সলনি আচলতে ইংৰাজীত কি কি লিখা হয়, যে হ্ৰস্ব ই আখৰৰ ইংৰাজী সমূহ আচলতে কি কি, হ্ৰস্ব ই আখৰত কোন সময়ত আই হ'ব আৰু কোন সময়ত ৱাই হ'ব এই সম্পৰ্কে আমি আলোচনা কৰিম। যে হ্ৰস্ব ইত কি হ'ব, সমান সমান হিচিকাৰ সমান সমান আই নাইবা ৱাই। যে এই যে বানানটোত আচলতে কোন সময়ত আই হ'ব, হ্ৰস্ব ইৰ সলনি কোন সময়ত আই আৰু কোন সময়ত ৱাই হ'ব এই সম্পৰ্কে এতিয়া আমি আলোচনা কৰিম। যে হ্ৰস্ব ই সমান সমান আই অৰ্থাৎ কোন সময়ত হ্ৰস্ব ই সমান সমান আই হ'ব আৰু কোন সময়ত হ্ৰস্ব ই সমান সমান ৱাই হ'ব এই সম্পৰ্কে আলোচনা কৰিম। যে আৰু আপোনালোকে অতি মনোযোগ দি গুৰুত্ব সহকাৰে এই ভিডিঅ'খন চাব যদি আপোনালোকে বানানসমূহ শুদ্ধ কৰিব বিচাৰে। তেনেহ'লে এইবাৰ চোৱা যে হ্ৰস্ব ই অৰ্থাৎ যেনেকুৱাকৈ মিলি বানানটো আমি লিখিলো, ইয়াত ইংৰাজীত মিলি বানানটো লিখিলে কি হ'ব, যে মিলি ম আখৰৰ ইংৰাজী কি হ'ব ইয়াৰ, আৰু হিচিকাৰৰ ইংৰাজী কি হ'ব আই, আৰু ল আখৰৰ ইংৰাজী কি হ'ব এল, আৰু হিচিকাৰৰ ইংৰাজী কি হ'ব ৱাই। এই বানানটোৰ পৰা তোমালোকে কি পালা, কি বুজি পালা? এই বানানটোৰ পৰা এইটোৱে বুজি পালা যে যদি যে এই বানানটোৰ পৰা বুজি পালা যে হিচিকাৰ অৰ্থাৎ মাজত যদি হিচিকাৰ থাকে, কোনো আখৰত যদি কোনো ওয়ার্ডৰ মাজত যদি হিচিকাৰ থাকে তেতিয়াহ'লে হিচিকাৰৰ সলনি আই লিখা হয়। আৰু কোনো এটা শব্দৰ একেবাৰে শেষত যদি আই হিচিকাৰ থাকে, কোনো এটা শব্দৰ শেষত যদি কি থাকে হিচিকাৰ থাকে, তেনেহ'লে সেই হিচিকাৰৰ সলনি কি লিখিবা, ৱাই লিখিবা। যেনেকুৱাকৈ আৰু এটা বানান আছে কি দিন্ত হয়কস্ক আকাৰ হস্ৰই স্কাই। তেনেহ'লে এই বানানটো অলপ লক্ষ্য কৰাচোন। তেনেহ'লে এই বানানটো কি হ'ব, এছ কে ৱাই। তেনেহ'লে এই যে হ্ৰস্ব ই আখৰটো কি আছে, শব্দৰ শেষত আছে। এই হ্ৰস্ব ই আখৰটো শব্দৰ শেষত থকাৰ কাৰণে কি হৈছে, হিচিকাৰৰ সলনি কি ব্যৱহাৰ কৰা হৈছে, ৱাই ব্যৱহাৰ কৰা হৈছে। যেনেকুৱাকৈ পেটি, পেকেৰ পে টয় হিচিকাৰ টি পেটি। এই বানানটো মন কৰাচোন আপোনালোকে যে প আখৰৰ ইংৰাজী কি হ'ব পি, একাৰৰ ইংৰাজী কি হ'ব ই, আৰু ট আখৰৰ ইংৰাজী টি, আৰু হিচিকাৰৰ ইংৰাজী কি হ'ব ৱাই। তেনেহ'লে এই বানানটোৰ পৰা কি পালে যে হিচিকাৰৰ সলনি অৰ্থাৎ হিচিকাৰ যদি শব্দটোৰ একেবাৰে শেষত থাকে তেনেহ'লে হিচিকাৰটো শব্দৰ শেষত থাকিলে হিচিকাৰৰ সলনি কি লিখা হয়, ৱাই লিখা হয়। আৰু এটা আখৰ মন কৰিব এইবাৰ, আমি কোন সময়ত যে শব্দৰ মাজত যদি হিচিকাৰ থাকে তেনেহ'লে হিচিকাৰৰ সলনি কি লিখা হয়, আই লিখা হয়। আৰু শব্দৰ শেষত যদি হিচিকাৰ থাকে তেতিয়াহ'লে হিচিকাৰৰ সলনি কি লিখা হয়, ৱাই লিখা হয়। এবার আহা অইন এটা আখৰলৈ দীর্ঘ ই আখৰ সম্পর্কে আলোচনা করি। দীর্ঘ ইত কি হব, দীর্ঘ ইত কি দীর্ঘিকার ডবল ই নাইবা আই নাইবা ই এ। মন করিব যে এই যে আমি দীর্ঘ ই সলনি কি লিখিলো, ইংৰাজী কি লিখিলো, ডবল ই লিখিলো, আই লিখিলো আৰু ই এ লিখিলো। এই তিনিটাৰ মাজত আচলতে বেছিকৈ ব্যৱহাৰ কৰা হয় এইটো যে দীর্ঘ ইৰ সলনি কি লিখা হয় ই এ, আৰু ই এ আমি কেনেকৈ যে বেছিভাগ যে যেনেকুৱাকৈ বয় দীৰ্ঘাৰ বিম, এই বানানটোৰ ইংৰাজী বানানটো কি হ'ব বি ই এ এম বিম। যেনেকুৱাকৈ টয় দীৰ্ঘাৰ টি দ্বিতীয় চ কি হ'ল পিছ হ'ল যে টি ই এ চি এইচ। বুজি পাইছেনে? তেনেহ'লে দীৰ্ঘিকাৰৰ সলনি আচলতে কোনটো বেছি ব্যৱহাৰ কৰা হয়, এই যে শূন্য যে আমি ৰাউন্ড কৰি দিছো এইটো বেছি ব্যৱহাৰ কৰা হয়, দীৰ্ঘ ইৰ সলনি এই আখৰটো বেছি ব্যৱহাৰ কৰা হয়। যেনেকুৱাকৈ বয় দীৰ্ঘাৰ বি দিন্ত ন বিম, এইটোৰ ইংৰাজী বানানটো কি হ'ব বি ই এ এন। আৰু এই যে এই দুটা যে আছে এই দুটা একেবাৰে ব্যৱহাৰ একেবাৰে কম, একেবাৰে নগণ্য ব্যৱহাৰ কৰা হয়। একেবাৰে আমি বেছিভাগ ক্ষেত্ৰত আমি ক'ব পাৰি যে এই দুটা আখৰ সম্পৰ্কে দীৰ্ঘ ইৰ সলনি ব্যৱহাৰ কৰা হয় সঁচা, কিন্তু একেবারে কম ব্যবহার করা হয়। আরো বানান সমূহ চাব যে হ্ৰস্ব উৰ সলনি তেনেহলে আমি কি ব্যৱহাৰ কৰো, হ্ৰস্ব উৰ সলনি হ্ৰস্ব উ সমান সমান হ্ৰস্বকাৰ সমান সমান ই, এইটো সকলো সময়তে কি হয় হ্ৰস্বকাৰে হয়। দীৰ্ঘ উ
দীর্ঘকার ডাবল ও এইটো সদায় ব্যৱহাৰ কৰাই হয়, এইটো ব্যৱহাৰ সদায় কৰা হয়। এইটো আমি কি যেনেকুৱাকৈ বৈদ্যুকাৰ বুক তেনেহলে কি হব বি ডবল ও কে বুক। যদি কোৱা হয় লয় দীর্ঘকার লু ক তেনেহলে বানানটো কি হব এল ডবল ও কে লুক। যদি কোৱা হয় সুপ দ্বিতীয় ছয় দীর্ঘকার সুপ তেনেহলে বানানটো কি হব সি এইচ ডবল ও পি সুপ। এনেকুৱাকৈ এই দীৰ্ঘকাৰৰ ব্যৱহাৰ কৰা হয় বুলি আমি জানিব পাৰিছো। আৰু ইয়াৰ পিছত আৰু এটা আখৰ আছে কি ৰিফলা। অশ্বৰী সমান সমান কি হব ৰিফলা সমান সমান কি হব আর আই। এটা কথা মনত ৰাখিব, কনসনেন্টৰ পিছত কোনো এটা কনসনেন্টৰ পিছত যদি আর আই থাকে তেনেহলে আর আই এর যে সেই কনসনেন্টৰ উচ্চারণ কিন্তু রিফলা হিসাবে করা হ'ব। যে কোনো এটা কনসনেন্টৰ পিছত আর আই থাকিলে তার আর আই এর উচ্চাৰণটো কি করা হয় রিফলা হিসাবে উচ্চারণ করা হয়। কোনো এটা বানানৰ শেষত যদি আর আই থাকে তেতিয়াহলে তাৰ উচ্চাৰণটো রিফলা করা হয়। যেনেকুৱাকৈ বয়ৰিফলা বিৰি সমান সমান কি হব বি আর আই। যদি কোৱা হয় কয়রিফলা কিৰি তেনেহলে বানানটো কি হব কে আর আই। যদি কোৱা হয় ময়রিফলা মিৰি তেনেহলে উচ্চাৰণটো কি হব এম আর আই মিৰি। যদি কোৱা হয় তয়রিফলা তিৰি বানানটো কি হব টি আর আই তিৰি। তেনেহলে এই বানানসমূহ আচলতে এই সমূহৰ পৰা আমি কি পালো যে কোনো এটা কনসনেন্টৰ পিছত যদি আর আই থাকে তেনেহলে এই আর আই এর উচ্চাৰণটো কি হিসাবে করা হয় রিফলা হিসাবে উচ্চারণ করা হয়। আমি এই জায়গাতে আৰু কেইটামান বানান সম্পর্কে কিছুমান আখৰ সম্পর্কে এতিয়া আলোচনা কৰিম। আর সম্পর্কে এতিয়া আমি আর সম্পর্কে আলোচনা কৰিম যে আৰৰ সলনি কি লিখা হয় যে আৰৰ সলনি পেট কাটাৰ সলনি কেতিয়া আর উচ্চারণ করা হয় যে র ফালা সমান সমান কি হব আর হব, রে সমান সমান কি হব আর হব, রি ফালা সমান সমান কি হব আর আই হব। এই চাৰিটাৰ যে ব্যৱহাৰ সম্পৰ্কে আমি এটা আলোচনা কৰিম। যে এটা কথা মনত ৰাখিব, 1 নম্বৰটোলৈ মন কৰা যে এইটোলৈ মন কৰা যে পেটকাটাৰ সলনি কেতিয়া আর উচ্চারণ করা হয় যে আৰৰ সলনি কেতিয়া পেটকাটাৰ হিসাবে করা হয়। কোনো এটা বানান অর্থাৎ আৰৰ দুয়ো পিনে বা এফালে যদি ভাৱেল থাকে তেতিয়াহলে আৰৰ উচ্চাৰণটো কি হয় ৰ হিসাবে উচ্চাৰণ কৰে। যেনেকুৱাকৈ আর এ এম রাম তেনেহলে কি হৈছে আৰৰ এফালে কি আছে ভাৱেল আছে আৰু যে আৰৰ ওচৰে পাজৰে কি নাই ৰেপ বা যে কোনো কনসনেন্ট নাই। আৰৰ ওচৰে পাজৰে যে আৰৰ লগত কোনো ধৰণৰ কনসনেন্ট যদি নাথাকে আৰু কেৱল যদি ভাৱেল থাকে তেতিয়াহলে আৰৰ উচ্চাৰণটো কি কৰা হয় ৰ ফালা হিচাপে উচ্চাৰণ কৰা হয়। এইবাৰ আৰু এটা কথা মনত ৰাখিব যে আৰৰ উচ্চাৰণ কোন সময়ত ৰ ফালা হিচাপে কৰা হয় কোনো এটা কনসনেন্টৰ পিছত যদি আর থাকে যেনেকুৱাকৈ এস আর থাকে তেনেহলে আৰৰ উচ্চাৰণটো এইবাৰ কি কৰা হ'ব ৰ ফালা হিচাপে উচ্চাৰণ কৰা হয় শ্র। তেনেহলে কনসনেন্টৰ পিছত আর থাকিলে আৰৰ উচ্চাৰণটো কি হিচাপে কৰা হয় ৰ ফালা হিচাপে উচ্চাৰণ কৰা হয়। এইবাৰ চোৱা যে আমি কোন সময় যে আৰৰ উচ্চাৰণ কোন সময়ত ৰেপ হিচাপে কৰো কনসনেন্টৰ পিছত যেনেকুৱাকৈ এছৰ আগত কি আছে আর আছে। তেনেহলে এইবাৰ মন কৰা যে এই যে কনসনেন্টৰ পিছত যে আগত কনসনেন্টৰ আগত যদি আর থাকে তেনেহলে আৰৰ উচ্চাৰণটো ৰেপ হিচাপে কৰা হয়। আকৌ কৈ আছো কোনো এটা এইটো কি আছে এটা কি কনসনেন্ট যেনেকুৱাকৈ এম এটা কি কনসনেন্ট এই এম আখৰটোৰ আগত যদি আর থাকে তেনেহলে আৰৰ উচ্চাৰণটো কি হিচাপে ৰেপ হিচাপে উচ্চাৰণ কৰা হয়। যে আকৌ এটা আখৰ চাব যে যেনেকুৱাকৈ আমি টি লিখিলো টিৰ আগত যদি আর থাকে তেনেহলে আৰৰ উচ্চাৰণটো কি হিচাপে কৰা হয় ৰেপ হিচাপে উচ্চাৰণ কৰা হয়। এইবাৰ মন কৰিব কনসনেন্টৰ পিছত যদি আর আই থাকে তেনেহলে আর আইৰ উচ্চাৰণটো ৰিফলা হিচাপে উচ্চাৰণ কৰা হয়। কোনো এটা কনসনেন্টৰ পিছত যদি আর আই থাকে তেতিয়াহলে আর আইৰ উচ্চাৰণটো কি হিচাপে কৰা হয় রিফলা হিসাবে উচ্চারণ করা হয়। যে আমি এই সম্পর্কে এই আখৰ 7টা আখৰ সম্পর্কে আজি আলোচনা কৰিলো। যে পিছত আমি সময় পালে যে আৰু বাকি 4টা আখৰ সম্পর্কে আলোচনা কৰিম। নিশ্চয় মোৰ ভিডিঅ' সমূহ ভাল লাগিলে লাইক কমেন্ট শেয়ার কৰিব।